মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Bৰ 3 নম্বৰ 4 নম্বৰত থকা অংকখিনি আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্ন চোৱা কি আছে, হৰণফল উলিওৱা। 1 নম্বৰ দিয়া আছে 3ৰ 1ত 23 সমস্ত 4 ভাগৰ 3 হৰণ 3 সমস্ত 2 ভাগৰ 1। আমি কি কৰিম, প্ৰথমে এইটো কৰি ল'ম। 4 23 4 গুণ কিমান হয়, 23 4 গুণ কিমান হ'ব 92 লগত 3 কিমান হ'ব 95। ইয়াত হ'ব তুমি এইটো পূৰণ কৰি যোগ কৰি দিলে কিমান হ'ব 95। 23 আৰু 4 পূৰণ কৰিলে 92, 92ৰ লগত 3 যোগ কৰা কিমান হ'ব 95। হৰণ এইটো কৰিলে হ'ব 3 2 গুণ 6 7 7/2। বুজি পাইছা? এইবাৰ চোৱা 95 ডিভাইডেড বাই 4, এইটোক আমি কি কৰিম, পূৰণ কৰিম। পূৰণ কৰিলে কি হ'ব, এইটো ওলটি যাব, ওপৰত যাব 2, তলত থাকিব 7। এইবাৰ চোৱা কাটাকাটি কৰিম, কি হ'ব 2ৰে কাটিলে 2 1 গুণ 2 2 2 গুণ 4। বুজি পাইছা? তেনেহ'লে ওপৰত থাকিল 95 × 1 আৰু তলত থাকিল 2 × 7। তাৰমানে হ'ল আমাৰ ওপৰত হ'ব 95 আৰু তলত হ'ল 7 2 গুণ 14 40 হ'ল। এতিয়া হৰণ কৰা এইটো 95ক হৰণ কৰিলে কি হ'ব, 14ৰে হৰণ কৰিলে কিমান বাদ যাব, 6 14 গুণ কিমান হয়, 6 14 গুণ হ'ব তোমাৰ 84 বিয়োগ কৰিলে থাকিল 1 11। তেনেহ'লে উত্তৰ হ'ব আমাৰ কি 6 সমস্ত 14 ভাগৰ 11। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এইবাৰ চোৱা তোমালোকে 4 নম্বৰ কি আছে, 2 সমস্ত 3 ভাগৰ 1 হৰণ 2 সমস্ত 4 ভাগৰ 1। তেনেহ'লে কি কৰিম আমি, 3 2 গুণ 6 6 লগত 1 যোগ কৰিলে 7 7/3 হৰণ কি হ'ব 4 2 গুণ 8 আৰু 1 যোগ কৰিলে 9, তলত থাকিল 4 9/4। এইবাৰ কি কৰিম 7/3, এইটো পূৰণ চিন দিলোঁ। পূৰণ চিন দিলে কি হ'ব 4টো ওপৰত 9টো তলত। এইবাৰ কি হ'ব 4 7 গুণ 28 28 আৰু তলত থাকিল 3 7 গুণ 3 9 গুণ 27 27 হ'ল। এতিয়া কি কৰিবা, হৰণ কৰি দিয়া। আমি কি কৰিম 28ক 27ৰে হৰণ কৰিম। কিমান বাদ যাব, 1 বাদ যাব। বিয়োগ কৰিলে কি হ'ব 1 হ'ব। তেনেহ'লে উত্তৰ হ'ল 1 সমস্ত 27 ভাগৰ কিমান 1 27 ভাগৰ 1। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা 6 নম্বৰটো কি আছে, 5 সমস্ত 3 ভাগৰ 1 হৰণ 2 সমস্ত 3 ভাগৰ 2। এইটো আগৰ নিচিনা আমি কি কৰিম, তলত থাকিল 3, ওপৰত কি হ'ব 3 5 গুণ 15 1 যোগ কৰিলে 16 16/3। ইয়াতো তলত থাকিব কি 3, পূৰণ কৰিলে 3 2 গুণ 6 6 আৰু 2 যোগ কৰিলে 8 8/3। এবাৰ চোৱা 16/3 ইনটু কি হ'ব, ইনটু দিয়াৰ লগে 3টো ওপৰত 8টো তলত হ'ল 3 1 গুণ 3 3 1 গুণ 3 গ'ল। 8 দি কৰিলে 8 1 গুণ 8 8 2 গুণ 16। তেনেহ'লে ওপৰত কি থাকিল 2 × 1 মানে 2, তলত থাকিল 1 × 1, তলততো 1 নিলিখে। তেনেহ'লে উত্তৰ কি হ'ল, এইটো তোমালোকৰ উত্তৰ ওলাল 2। বুজি পাইছা তোমালোকে? 4 নম্বৰত চোৱা কি আছে, মান উলিওৱা। 1 নম্বৰত আছে 4/9 ভাগ 5। আমি কি লিখিম 4/9 ইনটু কি হ'ব, 5টো ওলটাই গ'লে কি হ'ব, ওপৰত যাব 1, তলত থাকিব 5, 5ৰ ওলটাইটো হয়নে নাই? তেনেহ'লে কি হ'ল 4 1 গুণ 4 5 9 গুণ 45 45। এইটোৱে তোমালোকৰ উত্তৰ।
বুজি পাইছা? এইবাৰ চোৱা তোমালোকে 3 নম্বৰটো কি আছে 4 সমস্ত 3 ভাগৰ 1 হৰণ 3 3 তেনেহ'লে কি হ'ব ইয়াত থাকিল 3 3 4 গুণ 12 12 একে 1 যোগ কৰিলে 13 13/3 ইয়াত থাকিল 3 হল এবাৰ 13/3 ইনটু কৰি দিয়া ললে কি হ'ব 3ৰ তলত 1 আছে 1টো ওপৰত যাব ইয়াত 3 হ'ব বুজি পাইছে কিয় হয় ধৰি ইয়াত কি থাকে তলত 1 থাকে এটো উলটি গলে কি হ'ব ওপৰত 1 যাব তলত 3 থাকিব 3 থাকিব এবাৰ সোয়া কাটাকাটি যায় নেকি না যাব ওপৰত থাকিব 13 তলত থাকিব 3 3 গুণ 9 9 এবাৰ 13 ক তুমি হৰণ কৰা কি হ'ব 13 ক 9 এৰে হৰণ কৰিলে কি হ'ব 9 1 গুণ 9 13 পৰা 9 গলে কিমান হয় 4 তেনেহলে উত্তৰ কি হ'ব উত্তৰ হ'ব 1 সমস্ত 9 ভাগৰ 4 এইটো তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ চোৱা 6 নম্বৰটো কি আছে 3/8 ডিভাইডেড বাই 5/9 ইয়াত আছে 3/8 পূৰণ চিন দিলোঁ কি হ'ব ওপৰত যাব 9 তলত থাকিব 5 এবাৰ চোৱা কাটাকাটি যায় নেকি চোৱা কাটাকাটি নাযায় ওপৰত কি হ'ব 27 3 9 গুণ 27 27 তলত থাকিল কিমান তলত হ'ব 5 8 গুণ 40 40 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা এবাৰ চোৱা 9 নম্বৰটো কি আছে 5 সমস্ত 7 ভাগৰ 4 হৰণ 1 সমস্ত 10 ভাগৰ 3 এইটো কৰিলে কি হ'ব আমি তলত লিখিম 7 5 7 গুণ 35 35 আৰু 4 39 39 হৰণ 10 তলত 10 গুণ 10 আৰু 3 যোগ কৰিলে 13 13/10 তেনেহ'লে কি হ'ব 39 ডিভাইডেড বাই 7 পূৰণ কৰিলে কি হ'ব 10টো ওপৰত যাব 13টো তলত আহিব এতিয়া 13 দি কাটিলে কি হ'ব 13 গুণ 13 3 13 গুণ 39 তেনেহ'লে ওপৰত কি থাকিল 3 পূৰণ 10 তেনেহ'লে কিমান কিমান হ'ল 30 7 তেনেহ'লে 30 7 দি হৰণ কৰিলে কি হ'ব 7 দি হৰণ কৰিলে 4 7 গুণ 28 বিয়োগ কৰিলে কি হ'ব 2 তেনেহ'লে কি হ'ব উত্তৰ হ'ব 4 সমস্ত 7 ভাগৰ 2 এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ